প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰাৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ জিঅ'টেক হৈছে তেনেহ'লে আপোনালোকে আজিয়ে চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। যিসকলৰ জিঅ'টেক হৈছে আৰু জিঅ'টেক লিষ্টত নাম আহিছে সেইসকলে আজিয়ে আপোনালোকে আপোনাৰ নামটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। কেনেকৈ চেক কৰিব যে আপোনালোকৰ জিঅ'টেকটো ভেৰিফাই হৈছে নে হোৱা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in। ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসব। এতিয়া আপোনালোকে এবাৰ আৱাসৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসব তাৰপিছত ৰিপৰ্ট। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দিয়া আছে এফ নম্বৰ অপশ্যনটো EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰজন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব লাগিব। আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া আছে আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব আপোনালোকে একো ক্লিক কৰিব নালাগে। ইয়াত সকলো ঠিকেই আছে। 3 নম্বৰত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ষ্টেটত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম চিলেক্ট কৰি লৈ ল'ব। ষ্টেট ডিষ্ট্ৰিক্ট ব্লক আৰু পঞ্চায়ত। এতিয়া আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে মাইনাছ প্লাছ কৰি যি কেপচা হয় এতিয়া আপোনালোকে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। যিসকলৰ নাম ভেৰিফাই হৈছে ইয়াত লিখা থাকিব ভেৰিফাই। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজিয়ে ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ জিঅ'টেকটো ভেৰিফাই হৈছে নে হোৱা নাই। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে। ইয়াত চাব এই ফলত আপোনাৰ ঘৰৰ এড্ৰেছ আৰু নম্বৰ দিয়া থাকিব। এই ফলত আপোনাৰ ফুল নেম দিয়া থাকিব আৰু ইয়াত দিয়া থাকিব বেংকৰ নামটো। আৰু ইয়াত চাব দিয়া আছে ৰিজেক্টেড এণ্ড ভেৰিফাই। যদি আপোনালোকৰ জিঅ'টেক হৈছে বা সম্পূৰ্ণ আপোনালোকৰ নামটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু ইয়াত ভেৰিফাই লিখা থাকিব। আৰু যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে ইয়াত কিন্তু ৰিজেক্ট লিখা থাকিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজিয়ে একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। আজিয়ে চেক কৰি লওক।